অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, আজিৰ সভাত আমাৰ মাজত উপস্থিত অতিৰিক্ত উপায়ুক্তসকল, বিদ্যালয় পৰিদৰ্শকসকল, জিলা শিক্ষা বিষয়াসকল, প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত সুধীবৃন্দ, 2025 বৰ্ষত অনুষ্ঠিত গুণোৎসৱৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণাৰ লগতে 2024 বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰা বিদ্যালয়সমূহক আজি উদগনিমূলক অনুদান প্ৰদানৰ বাবে আমি ইয়াত সমবেত হৈছোঁ। অসম চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি আৰোহণৰ অধীনত 4,320 গৰাকী ছাত্ৰ ছাত্ৰীক টেবলেট আৰু সমগ্ৰ শিক্ষা অভিযান অসমক কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা ISO প্ৰমাণপত্ৰ প্ৰদান কৰাৰ এই সুন্দৰ তথা গাম্ভীৰ্যমূলক অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। আজিৰ অনুষ্ঠানত খন্তেক সময় আগতে 2025 চনত গুণোৎসৱত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা যি আমাৰ ফলাফল তাক আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ আৰু ইতিমধ্যে বিভিন্ন জিলাই লাভ কৰা সফলতাকো আমি অভিনন্দন জনাইছোঁ। আজি আমাৰ বাবে এটা আনন্দৰ দিন যে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য চৰকাৰে পৰিচালনা কৰা সমগ্ৰ শিক্ষা অভিযানসমূহৰ ভিতৰত অসম সমগ্ৰ শিক্ষা অভিযানে কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ পৰা ISO প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশিষ্ট গুণগত মানদণ্ডৰ বাবে এই প্ৰমাণপত্ৰ দিয়া হয়। মই এই উৎকৃষ্টতম সাফল্যৰ বাবে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে অসমৰ শৈক্ষিক জগতখনত ৰূপান্তৰৰ বাবে এটা বিশেষ প্ৰচেষ্টা আমি 2012 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। 2012 চনত শিক্ষক নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটোক ৰাজনীতিৰ পৰা মুক্ত কৰি স্বচ্ছ আৰু মেধাৱী শিক্ষক নিযুক্তিৰে অসমৰ শিক্ষা জগতৰ এটা ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হৈছিল। এই ৰূপান্তৰৰ যাত্ৰাক আমি আৰু এখোজ আগুৱাই দিছিলোঁ 2017 চনত, যেতিয়া প্ৰথমবাৰৰ বাবে গুণগতাক অৰ্থাৎ কোৱালিটিক এপ্ৰিচিয়েট কৰিবলৈ বা গুণগত মানদণ্ডক আমি উৎসাহিত কৰিবলৈ গুণোৎসৱৰ ধাৰণাটো অসমৰ জনসাধাৰণৰ মাজলৈ আমি লৈ আহিছিলোঁ। 2017, 2018 চন দুইটা চনতে নিৰবিচ্ছিন্নভাৱে গুণোৎসৱৰ পালন কৰা হৈছিল। 19, 20, 21ত
কোভিডৰ বাবে গুণোৎসৱ পালন হোৱা নাছিল। 22, 23, 24 এই তিনিওটা বৰ্ষতে গুণোৎসৱ পালন কৰাৰ পিছত গুণোৎসৱেও অত্যন্ত সফলতাৰে সৈতে 5টা বছৰ অতিক্ৰম কৰিলে। গুণোৎসৱৰ 6ষ্ঠ বছৰো অনুষ্ঠিত হ'ল আৰু 6 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ গুণোৎসৱৰ 6ষ্ঠ গুণোৎসৱৰ সামৰণি পৰিলে। তাৰো আজি আমি ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছোঁ। আমি যদি গুণোৎসৱৰ আৰম্ভণিলৈ যাওঁ, এটা সময়ত এই গুণোৎসৱৰ ধাৰণাটোক বিৰোধিতা কৰা হৈছিল আৰু গুণোৎসৱৰ ধাৰণাটোক যিকোনো প্ৰকাৰে পৰাজিত কৰিবলৈ এছাম মহল তৎপৰ হৈ আছিল আৰু অসমৰ শৈক্ষিক জগতখন বিশেষকৈ দৰিদ্ৰ আৰু পিছপৰা সমাজখনৰ কল্যাণৰ বাবে বাস্তৱসন্মত চিন্তা কৰিব নোখোজাৰ বাবেই সেই বিৰোধিতা আৰম্ভ হৈছিল। কিন্তু লাহে লাহে সেই বিৰোধিতাক আওকাণ কৰি ৰাজ্যৰ শিক্ষা বিভাগ আগুৱাই গৈছিলে আৰু আজি গুণোৎসৱ অসমৰ শিক্ষা জগতখনৰ এটা গুণৰ উৎসৱ আৰু সকলোৰে আদৰৰ আৰু মৰমৰ উৎসৱলৈ ৰূপান্তৰ হৈছে। গুণোৎসৱৰ জৰিয়তে লাভ কৰা উৎসাহ আৰু গুণোৎসৱৰ জৰিয়তে লাভ কৰা উদ্দীপনাই অসমৰ শিক্ষা জগতখনলৈ অনা ৰূপান্তৰৰ দৃশ্য অলপ আগতে আমি তথ্যচিত্ৰত দেখিবলৈ পাইছোঁ। কিন্তু এই যাত্ৰা কেৱল তথ্যচিত্ৰতে মাত্ৰ ধৰি ৰখা হোৱা নাই। আজি অসমৰ চৰকাৰী বিদ্যালয়সমূহত হোৱা পৰিৱৰ্তন আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ আৰু অসমৰ শৈক্ষিক জগতখন বিশেষকৈ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাত আমি দেখি অহা পৰিৱৰ্তনে আজি ৰাইজৰ আৰু অভিভাৱকসকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এসময়ত অকল মাত্ৰ শৈক্ষিক মানদণ্ডকে গুণোৎসৱৰ উপাদান হিচাপে আমি আগবাঢ়িছিলোঁ। এতিয়া লাহে লাহে স্বচ্ছতা আৰু ইউনিফৰ্মৰ কোৱালিটিকো এই গুণোৎসৱে সামৰি লোৱাৰ লগে লগে আমি এই দুইটা ক্ষেত্ৰতে পৰিৱৰ্তনো আমি দেখা পাবলৈ সক্ষম হৈছোঁ। প্ৰতি বছৰে যেতিয়া ৰাজ্যখনত ঐক্য সাজ বা ইউনিফৰ্ম বিতৰণ কৰা হয়, প্ৰতি বছৰে বাতৰি কাকতসমূহৰ মাজৰ পৃষ্ঠাসমূহত এই ঐক্য সাজৰ গুণগত মানদণ্ডলৈ আলোচনা হয়, সামাজিক মাধ্যমতো আলোচনা হয়। কিন্তু গুণোৎসৱত যেতিয়াৰ পৰা আমি ঐক্য সাজকো এটা ইভালুৱেশ্যনৰ মানদণ্ড হিচাপে আমি জুখিবলৈ আৰম্ভ কৰিলোঁ, এইবাৰ তেনে বিতৰ্কও সামাজিক মাধ্যম আৰু লিগেসি মিডিয়াৰ পৰা আঁতৰি যোৱা আমি দেখিবলৈ পাইছোঁ। ৰাজ্যত লাহে লাহে শিক্ষা ব্যৱস্থাই ঠন ধৰি উঠিছে আৰু আমি বিশ্বাস কৰোঁ যে আমাৰ এই অনিৰুদ্ধ যাত্ৰা অনাগত দিনতো অব্যাহত থাকিব। যোৱা কেইদিনমান আগতে অসম বিধানসভাত ৰাজ্যপালৰ বিতৰ্কৰ উত্তৰ দিওঁতে মই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ তুলনামূলক এক বিশ্লেষণৰ বাবে তামিলনাডুৰ শিক্ষা ব্যৱস্থাক পঢ়িবলৈ বা পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। তামিলনাডুক এই কাৰণে আমি এটা আদৰ্শ বা এটা পইণ্ট অফ ৰেফাৰেন্স হিচাপে লৈছিলোঁ, কাৰণ ভাৰতৰ শৈক্ষিক জগতখনত আটাইতকৈ আগবঢ়া প্ৰদেশ বুলি ক'লেও তামিলনাডুক ক'লে বুলিও আমি বঢ়াই কোৱা নহয়, কাৰণ তামিলনাডুত শিক্ষাৰ জাগৰণ
স্বাধীনতাৰ দোকমোকালিৰ পৰাই আৰম্ভ হৈছিল। ভাৰতৰ আটাইতকৈ বেছি মেডিকেল কলেজ, প্ৰসিদ্ধ IIT, প্ৰসিদ্ধ কলেজ, প্ৰসিদ্ধ মেডিকেল কলেজ, প্ৰসিদ্ধ ইঞ্জিনিয়াৰিং কলেজ আটাইবিলাকৰে পৃষ্ঠভূমি তামিলনাডু বুলি ক'লেও বঢ়াই কোৱা নহয়। যেতিয়া মই তুলনামূলক বিশ্লেষণ কৰিছিলোঁ, তামিলনাডুৰ টোটেল পপুলেশ্যন হ'ল 8 কোটি আৰু অসমৰ পপুলেশ্যন হ'ল 3 কোটি 50 লাখ। 8 কোটি জনসংখ্যাৰ বিপৰীতে তামিলনাডুত 35,000 চৰকাৰী বিদ্যালয় আছে, 8 কোটিৰ বিপৰীতে 35,000 আৰু অসমত 3.5 কোটি জনসংখ্যাৰ বিপৰীতে অসমত ৰাজহুৱা শিক্ষানুষ্ঠান আছে 45,000। অৰ্থাৎ আমি যদি তামিলনাডুৰ লগত তুলনা কৰোঁ, অসমত প্ৰায় 20,000তকৈও বেছি ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান আছে। তাৰ লগে লগে আন এটাও গুৰুত্বপূৰ্ণ উপাদান ওলাই আহে যে আমাৰ ৰাজ্যত অসমত আজিৰ 2025 চনতো 75ৰ পৰা 82%লৈকে শিক্ষাৰ্থী ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত পঢ়ে আৰু তামিলনাডুত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত 35% ষ্টুডেণ্ট পঢ়ে। অৰ্থাৎ 65% ষ্টুডেণ্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে আৰু অসমত 20% ষ্টুডেণ্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে। ইয়াক যদি আমি ডিডাক্ট কৰোঁ, দুটা কথা স্পষ্ট হৈ পৰে যে আসাম গভৰ্ণমেণ্ট ইনভেষ্টমেণ্ট, অসমত শিক্ষা ব্যৱস্থাত বিনিয়োগ যদি পাৰ ষ্টুডেণ্ট আমি বিনিয়োগ কেলকুলেট কৰোঁ, তামিলনাডুৰ পাৰ ষ্টুডেণ্ট বিনিয়োগতকৈ আমি যথেষ্ট আগত। টোটেল ষ্টুডেণ্ট ইনটেক, ছাত্ৰ ছাত্ৰীৰ সংখ্যা গভৰ্ণমেণ্ট স্কুল বা প্ৰভিন্সিয়েল স্কুলত তামিলনাডুতকৈ আমি এতিয়াও বহু আগত আছোঁ, যথেষ্ট আগত আছোঁ। আৰু নাম্বাৰ অফ স্কুল আমি যথেষ্ট আগত আছোঁ। আৰু এই গোটেইকেইটা দিশ যদি আমি চাবলৈ যাওঁ, অসম চৰকাৰৰ কমিটমেণ্ট, ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ কমিটমেণ্ট আজিও দেশৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ৰাজ্যবিলাকৰ ভিতৰত আমি থিয় হৈ আছোঁ। আৰু সেয়েহে মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকৰ ভৱিষ্যত অত্যন্ত উজ্জ্বল আৰু অনাগত দিনত আজিতকৈও ই অধিক উজ্জ্বল হ'ব, তাক আমি নিশ্চিতভাৱে আশা কৰিব পাৰোঁ। গুণোৎসৱৰ যদি আমি ফলাফললৈ চাওঁ, মোৰ আশা বা এক্সপেক্টেশ্যন ৰাজনীতি কৰা ব্যক্তিৰ নহয়, ই হাৰ্ড ফেক্টছ বা সত্যৰ ওপৰত প্ৰতিষ্ঠিত বা তথ্যৰ ওপৰত প্ৰতিষ্ঠিত এটা বক্তব্য। 2017 চনত A গ্ৰেড গুণোৎসৱত লাভ কৰা শিক্ষানুষ্ঠান আছিল 6,307খন। 2025ত A গ্ৰেড পোৱা স্কুলৰ সংখ্যা বৃদ্ধি হৈছে 13,300খন। অৰ্থাৎ 5 বছৰৰ ভিতৰত A গ্ৰেড পোৱা স্কুলৰ সংখ্যা 100% বৃদ্ধি পাবলৈ সক্ষম হৈছে। ই এটা ডাঙৰ এচিভমেণ্ট যে 100% স্কুল A+ গ্ৰেড 2017ৰ পিছত A+ পোৱা স্কুলৰ সংখ্যা 100% ইনক্ৰিজ হৈছে। ঠিক তেনেকে আমি যদি A গ্ৰেড পোৱা স্কুলৰ সংখ্যা চাওঁ, স্বাভাৱিকতে A+ যেতিয়া বাঢ়ি যাব, A গ্ৰেড ইমান বাঢ়িব নোৱাৰে, কিন্তু A গ্ৰেডতো 2017 চনৰ পৰিৱৰ্তে 12,927ৰ পৰিৱৰ্তে 2025ত ই 13,952লৈ বৃদ্ধি পাইছে। অৰ্থাৎ A আৰু A+ যদি আমি যোগ কৰি দিওঁ, আজি অসমৰ 26,000 বিদ্যালয়
উন্নত গুণগত মানদণ্ডলৈ ৰূপান্তৰ হৈছে 26,000 স্কুল ই এটা সামান্য কৃতিত্ব নহয় ই এক অসাধাৰণ কৃতিত্ব আৰু এই অসাধাৰণ কৃতিত্বৰ বাবে মই ৰাজ্যৰ শিক্ষক সমাজলৈ অভিনন্দন জনাইছো আৰু প্ৰতিগৰাকীকে মই মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছো বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে 2017 চনত 13,636খন স্কুলে চি গ্ৰেড পাইছিলে আৰু ডি গ্ৰেড 7,000খন স্কুলে লাভ কৰিবলৈ সক্ষম হৈছিল বি গ্ৰেড 13,000 চি গ্ৰেড 9,163 ডি গ্ৰেড 7,105 আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে 2025 চনত বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 13,000ৰ পৰা 4,000লৈকে কমি আহিছে চি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 9,000ৰ পৰা মাত্ৰ 800খনলৈ পৰিৱৰ্তন হৈছে আৰু ডি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 7,000ৰ পৰা মাত্ৰ 218ত পৰিণত হৈছে অৰ্থাৎ ই ৰাজ্যখনৰ শৈক্ষিক ব্যৱস্থাৰ যি ৰূপান্তৰৰ যাত্ৰা আছিল সেই ৰূপান্তৰৰ যাত্ৰা আজি স্পষ্টভাৱে পৰিলক্ষিত হৈছে আৰু গুণোৎসৱৰ এই উৎসৱে এই সম্ভাৱনাক আজি আমাৰ সন্মুখলৈকে লৈ আহিছে যোৱা কেইটামান দিনত শিৱসাগৰৰ পৰা নলবাৰীলৈ আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিবলৈ মাজ নিশালৈকে অভিভাৱকসকলৰ লাইনৰ যি শাৰী সেই শাৰীয়ে আমাক এক উজ্জ্বল ভৱিষ্যতৰ সন্ধান দিছে আমি অসম প্ৰতিটো পৰ্যায়তে আজি যে আগবাঢ়িছো আৰু অসমৰ শৈক্ষিক ব্যৱস্থাই ৰাজহুৱা শিক্ষা ব্যৱস্থাই আকাশ চুব সেই অনিৰুদ্ধ যাত্ৰালৈ যে আমি আজি গতি কৰিছো আমি তাক স্পষ্টভাৱে আজি আমাৰ সন্মুখত দেখা পাইছো আৰু মই অত্যন্ত আশাবাদী যে 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাই এক উজ্জ্বল আৰু ভাৰতবৰ্ষৰ ভিতৰতে এক অদ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ব আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে 2025 চনৰ মূল্যাংকনৰ জিলা ভিত্তিক ফলাফলো আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিছে শিৱসাগৰ জিলাই প্ৰথম গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই এই বছৰৰ মূল্যাংকনত তিনিওটা স্থান প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ উপায়ুক্ত শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া শিৱসাগৰ জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকসকলক মই অভিনন্দন জনাম যে শিৱসাগৰ জিলাই ধাৰাবাহিকভাৱে 2023 2024 আৰু 2025 এই তিনিওটা বৰ্ষতে গুণোৎসৱৰ মূল্যাংকনত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মই পুনৰবাৰ শিৱসাগৰ জিলাবাসীক মোৰ অন্তৰৰ গভীৰতম কোণৰ বাবে গভীৰতম কোণৰ পৰা আকৌ এবাৰ বহুত বহুত ধন্যবাদ যাচিছো যোৱা বছৰ ডিব্ৰুগড় জিলা প্ৰথম তিনিটা স্থানতে আছিল এইবাৰো তিনিটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে গোলাঘাট জিলা নতুনকৈ শীৰ্ষ তিনিখন জিলাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে মই শিৱসাগৰ ডিব্ৰুগড় আৰু গোলাঘাট জিলাক অভিনন্দন জ্ঞাপন কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছতাক এক জীৱনৰ আদৰ্শ হিচাপে গঢ়ি তুলিবলৈ ভাৰতবাসীক আহ্বান জনাইছিল মহামানৱ মহাত্মা গান্ধীয়ে হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক দেশৰ মনীষীসকলে
সদায়ে কৈ আহিছে যে স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে তেনেহলে আমি আমাৰ জীৱনক সুন্দৰভাৱে গঢ় দিয়াত আমি এক নতুন কৃতিত্ব আহৰণ কৰিব পাৰোঁ। স্বাস্থ্যৰ পৰা পাৰিবাৰিক জীৱনলৈকে, পাৰিবাৰিক জীৱনৰ পৰা সামাজিক জীৱনলৈ স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে, ই মানুহৰ ব্যক্তিত্বত অত্যন্ত প্ৰভাৱ পৰে। মানুহৰ মন স্বচ্ছতাই সুন্দৰ কৰে। মানুহৰ মন আৰু মানুহৰ চেতনা এই দুইটাকে স্বচ্ছতাৰ আদৰ্শই যেতিয়া প্ৰভাৱিত কৰে, ব্যক্তিৰ পৰা এই আদৰ্শ সমাজলৈ ৰূপান্তৰ হয়। সমাজ সুস্থ আৰু ইতিবাচক চিন্তাৰে সমাহিত হৈ পৰে। সেয়ে স্বচ্ছতাক আমি গুণোৎসৱৰ এক আধাৰ হিচাপে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা কৰিছিলোঁ। মই গোলাঘাট জিলা, কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাক অভিনন্দন জনাম স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম 3টা স্থান অধিকাৰ কৰাৰ বাবে। অসমত এটা কথা আমি সকলোৱে অনুভৱ কৰোঁ যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্মে আৰু মিড ডে মিলে এটা বিশেষ ভূমিকা গ্ৰহণ কৰে। গুৱাহাটীৰ মহানগৰত আমি বাস কৰি মধ্যাহ্ন ভোজনৰ প্ৰয়োজনীয়তা মূল্যাংকন কৰাত আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। কিন্তু মধ্যাহ্ন আহাৰ আৰু ইউনিফৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ লৈ অহাত এক বিশেষ ভূমিকা পালন কৰে আৰু ই আজি বিশ্বজুৰি স্বীকৃত হৈছে আৰু এই ব্যৱস্থাই আমাৰ শিক্ষা জগতখনক সুন্দৰ কৰিছে। ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন আহাৰ ভোজন আৰু সাজ পোছাক এই দুইটাৰ ক্ষেত্ৰতে প্ৰধান শিক্ষকসকলে কোনো পধ্যেই কম্প্ৰমাইজ কৰাটো উচিত নহয় আৰু এনে ধৰণৰ বিতৰ্কই আমাৰ সমাজখনক কলুষিত কৰে। মই এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগক অভিনন্দন জনাম যে গুণোৎসৱত আমি ইউনিফৰ্মৰ গুণগত মানদণ্ড নিৰূপণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। 3খন জিলা শিৱসাগৰ, মাজুলী আৰু চৰাইদেৱে এই ইউনিফৰ্ম প্ৰদানৰ গুণগত মানদণ্ডত প্ৰথম 3টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই তেখেতসকলক অভিনন্দন জনাম। কিন্তু সমান্তৰালভাৱে মই অত্যন্ত আনন্দিত যে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ সকলে এইবাৰ তেখেতসকলে মূল্যাংকনৰ জৰিয়তে আমাক জনাইছে যে 92% স্কুলত ইউনিফৰ্মে অন্তত এটা ষ্টেণ্ডাৰ্ড পাবলৈ সক্ষম হৈছে। মই অসম চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনাম যে অৱশিষ্ট 8% স্কুলৰ প্ৰধান শিক্ষকসকলৰ লগত কথা পাতিব লাগে, তেখেতসকলক জনাই দিব লাগে যে ইউনিফৰ্ম উন্নত হোৱা আৰু ইউনিফৰ্মৰ প্ৰতিটো টকাই ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কামত ব্যৱহাৰ হোৱাটো ৰাজ্য চৰকাৰে বিচাৰে, সমাজে বিচাৰে আৰু এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমাৰ দায়িত্ব আমি ৰূপায়ণ কৰিব লাগিব। সফলতাৰ মাজতো আৰু এটা আমাৰ কনচাৰ্ণ আমি নিশ্চয় আগত দাঙি ধৰিম যে এইবাৰৰ গুণোৎসৱত পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাই উৎকৃষ্টতম ফল দেখুৱাবলৈ সক্ষম হোৱা নাই। ৰাজ্যৰ 6ষ্ঠ অনুসূচীৰ অধীনত এই 3খন জিলাৰ শৈক্ষিক ফলাফল আমাৰ বাবে অত্যন্ত চিন্তনীয়। মই আশা কৰোঁ যে পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অনাগত দিনত নিম্ন প্ৰদৰ্শনৰ বিষয়বিলাক নিশ্চয় তেওঁলোকে চিন্তা কৰিব আৰু
সফলতাৰ উচ্চতম শিখৰত আগবাঢ়ি যাবলৈ তেওঁলোকেও তেওঁলোকৰ প্ৰচেষ্টা আগবঢ়াব। মই শিক্ষা বিভাগক আহ্বান জনাম যে এই তিনিওখন জিলাতে যি ফলাফলৰ ক্ষেত্ৰত পিছ পৰি যোৱাৰ কাৰকসমূহ বিচাৰি উলিয়াই এই কাৰকসমূহ যাতে আমি নিৰাময় কৰিব পাৰোঁ, তাৰ বাবে যাতে নিৰবিচ্ছিন্ন প্ৰচেষ্টা হাতত ল'ব পাৰোঁ, তাৰ বাবে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। এইবাৰৰ গুণোৎসৱৰ এটা উৎকৃষ্টতম দিশ আছিলে যে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ আমি লাৰ্ণিং আউটকাম বিদ্যালয়ত গ'লেই নহ'ব, বিদ্যালয়ত আমি কেনেধৰণে পঢ়িব পাৰিছোঁ, লাৰ্ণিং আউটকামসমূহ আমি চাবৰ কাৰণেও চেষ্টা কৰিছিলোঁ। আজি আমি অত্যন্ত আনন্দিত যে প্ৰথমবাৰৰ বাবে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লাৰ্ণিং আউটকাম আমি নিৰূপণ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ ৰিপৰ্ট কাৰ্ড আমি ৱেব পৰ্টেলত ৰাখি থৈছোঁ। প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক এই লাৰ্ণিং আউটকামৰ যিটো বুকলেট তাক যদি আমি ডাউনলোড কৰি তেওঁলোকক দিব পাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। আৰু ডাউনলোডত অসুবিধা হ'লেও ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে অন্তত যাতে নিজৰ ল'ৰা ছোৱালীৰ ৰিজাল্টটো চাব পাৰে, তাৰ বাবে তেওঁলোকক আমি জনাই দিলে তেওঁলোকে নিজস্ব প্ৰক্ৰিয়াৰে ঘৰত হ'লেও লাৰ্ণিং আউটকাম তেখেতসকলে চাব পাৰিব। মই লাৰ্ণিং আউটকামৰ ওপৰত বিদ্যালয়সমূহক যথেষ্ট দৃষ্টি ৰাখিবলৈ মই আহ্বান জনাম। এইবাৰ আমাৰ প্ৰত্যেকখন জিলাত A+ পোৱা বিদ্যালয়সমূহৰ সংখ্যা আপোনালোকক মই জনাব খুজিছোঁ। বাস্কা জিলাত 2024 চনত আমি আজি যি এই বিষয়ে আমি যোৱাবাৰো আলোচনা কৰিছোঁ, কিন্তু 2024 চনত আজি যি আমি উদগনিমূলক সাহায্য বিতৰণ কৰিছোঁ বা প্ৰেৰণা আমি বিতৰণ কৰিছোঁ, বাস্কা জিলাই 208খন, বৰপেটাৰ 514খন, বিশ্বনাথৰ 251খন, বঙাইগাঁৱৰ 289খন, কাছাৰৰ 816খন, চৰাইদেউৰ 277, চিৰাঙৰ 53খন, দৰঙৰ 388খন, ধেমাজিৰ 426খন, ধুবুৰীৰ 617খন, ডিব্ৰুগড়ৰ 664খন, ডিমা হাছাওৰ 27খন, গোৱালপাৰাৰ 495খন, গোলাঘাটৰ 528খন, হাইলাকান্দিৰ 341খন, হোজাইৰ 222খন, যোৰহাটৰ 423খন, কামৰূপ মেট্ৰৰ 203খন, কামৰূপ জিলাৰ 546খন, কাৰ্বি আংলঙৰ 82খন, কোকৰাঝাৰৰ 131খন, লখিমপুৰৰ 274খন, মাজুলীৰ 117খন, মৰিগাঁৱৰ 636খন, নগাঁৱৰ 579খন বিদ্যালয়, নলবাৰীৰ 404খন, শিৱসাগৰৰ 432খন, শোণিতপুৰ জিলাৰ 312খন, সাউথ চালমাৰাৰ 68খন, শ্ৰীভূমিৰ 511খন, তিনিচুকীয়াৰ 560খন, ওদালগুৰিৰ 160খন আৰু ৱেষ্ট কাৰ্বি আংলং জিলাৰ 38খন 11,594 স্কুললৈ আমি 25,000 টকাৰ উদগনিমূলক বৃত্তি বা প্ৰেৰণা অলপ আগতে আমি বেংক যোগে ট্ৰান্সফাৰ কৰিছোঁ। 2025 চনৰ ফলাফল আজি ঘোষণা কৰা হৈছে। স্বাভাৱিকভাৱে কিছুদিন পিছত অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত আমি 2025 চনত A+ পোৱা বিদ্যালয়সমূহলৈও 25,000 টকাকৈ আমি আগবঢ়াম। মই আশা কৰোঁ এই 25,000 টকা পোৱা বিদ্যালয়সকলে
যাতে এই টকাৰ সদ্ব্যৱহাৰ কৰে, বিশেষকৈ ইনোভেটিভ চিন্তাৰে এই টকাৰ সদ্ব্যৱহাৰ কৰিবলৈ মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীক আহ্বান জনাম। আৰোহণ আঁচনি আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি। নৱম মানৰ পৰা একাদশ শ্ৰেণীলৈ প্ৰায় 13,000 মেণ্টি আৰু 11,000 মেণ্টৰলৈ আমি আৰোহণ আঁচনি আৰম্ভ কৰিছিলোঁ। নৱম আৰু দশম শ্ৰেণীৰ 17,000 আৰোহণ আঁচনিৰ বাবে উপযুক্ত ছাত্ৰ ছাত্ৰীলৈ আমি 1,000 টকাকৈ বুক গ্ৰেণ্ট আমি দিবলৈ সক্ষম হৈছোঁ। যোৱা 3 বছৰত 7,000তকৈও অধিক আৰোহণৰ ছাত্ৰ ছাত্ৰীক গুৱাহাটীলৈ লৈ আহি বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত 4 দিনীয়া ভ্ৰমণ কৰাবলৈ আমি সক্ষম হৈছোঁ। আজি আৰোহণক আমি আৰু এক নতুন পৰ্যায়লৈ লৈ গৈ 4,302 গৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি তেওঁলোকক একোটা টেবলেট দিব কাৰণে সক্ষম হৈছোঁ, যাতে টেবলেটৰ জৰিয়তে তেওঁলোকে দীক্ষা পৰ্টেল বা খান একাডেমীৰ দৰে উন্নতমূলক শৈক্ষিক চিন্তা চৰ্চাক তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে আৰু ইয়াত আমি বিভিন্ন কণ্টেণ্ট আৰু ইয়াক ডাউনলোড আৰু আপলোড কৰাৰ পদ্ধতি তেওঁলোকক শিকোৱাৰ ব্যৱস্থাও আমি ইয়াত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছোঁ। মই আশা কৰোঁ যে এই ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহক উন্নত মানদণ্ডলৈ লৈ যোৱাৰ বাবে আমাৰ প্ৰচেষ্টাসমূহে মই বিশ্বাস কৰোঁ 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাক ভাৰতবৰ্ষৰ ভিতৰতে এক উন্নত শিক্ষা ব্যৱস্থালৈ ৰূপান্তৰ কৰিব। দুই এটা কথা ক'ব বিচাৰিছোঁ। গুণোৎসৱৰ 6টা বছৰ সম্পূৰ্ণ হ'ল। এই বছৰটো অসমত নিৰ্বাচনৰ বছৰ হ'ব। স্বাভাৱিকভাৱে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি গুণোৎসৱ উদযাপন কৰিব নোৱাৰিম আৰু সেইবাবে 2026 বৰ্ষৰ মাজভাগতে আমি 7ম গুণোৎসৱ আয়োজন কৰিম। যিহেতু প্ৰত্যেক বছৰে আমি এবছৰ সময় পাওঁ, এইবাৰ আমি 18 মাহ সময় পাম আৰু তাৰ কাৰণে গুণোৎসৱক আমি নতুনকৈ কেনেকৈ সজাই পৰাই তুলিব পাৰোঁ। মোৰ অনুৰোধ থাকিব যে এক্সটাৰ্নেল ইভালুৱেটৰ চৰকাৰী কৰ্মচাৰীৰ লগতে আমাৰ যিসকল স্পিৰিটেড ইণ্ডিভিজুৱেলছ আছে, বিভিন্ন ৰাজহুৱা খণ্ডত কাম কৰে, ব্যক্তিগত খণ্ডত কাম কৰে, কিন্তু শিক্ষাৰ লগত তেওঁলোক নিবিড়ভাৱে জড়িত। মই ভাবোঁ যে এক্সটাৰ্নেল ইভালুৱেটৰ অকল চৰকাৰী কৰ্মচাৰীকে সন্নিৱিষ্ট কৰি নাৰাখি 20% ইভালুৱেটৰ আমি সমাজৰ পৰা অনাৰ ব্যৱস্থাও আৰম্ভ কৰিব লাগে, যাতে এই আন্দোলন এক চৰকাৰী আন্দোলনত নাথাকি এই আন্দোলনে যাতে সমগ্ৰ ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিকে সামৰি ল'ব পাৰে। 20% আমি যেতিয়া চৰকাৰৰ বাহিৰৰ পৰা ইভালুৱেটৰ আনিম, আমি কৰা যিকোনো মূল্যাংকনক প্ৰত্যায়িত কৰিব। ইট উইল বি এডেড চাৰ্টিফিকেশ্যন যে গুণোৎসৱ খালি এটা চৰকাৰী ব্যৱস্থাই নহয়, এক ৰাজহুৱা আন্দোলন বা ইট ইজ এ মুভমেণ্ট বাই দ্য পিপল অফ আছাম, নট বাই দ্য গভৰ্ণমেণ্ট অফ আছাম। মই এই ক্ষেত্ৰত সমগ্ৰ শিক্ষা অভিযানক কাম কৰিবলৈ আহ্বান জনাম। দ্বিতীয়তে, আমাৰ প্ৰতিটো কামক আমি কেনেধৰণে নিজে মূল্যাংকন কৰিম। 2013 চনত আমি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক আমি ৰাজনীতিৰ পৰা আঁতৰাই আনিছিলোঁ। মেধাৰ ভিত্তিত আমি নিযুক্তি দিয়া আৰম্ভ কৰিছিলোঁ।
কিন্তু মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ পিছত আমি প্ৰত্যেক দিনাই এটা সমস্যাৰ সন্মুখীন হৈ আছো যে দুৰ্গম অঞ্চলত আমাৰ শিক্ষক শিক্ষয়িত্ৰী থাকিব নোখোজে তেখেতসকলৰ ব্যক্তিগত অসুবিধা থাকিব পাৰে বিভিন্ন কাৰণ থাকিব পাৰে কিন্তু সেই কাৰণবিলাকৰ পিছতো আমি এটা কথা চিন্তা কৰিব লাগিব যে আজিও অসমৰ 2000খনতকৈ অধিক স্কুলত এজন শিক্ষক আছে আৰু তাৰ কাৰণ শিক্ষকৰ অভাৱ নহয় তাৰ কাৰণ হৈছে the problem of retaining the teachers কেতিয়াবা আমি যিকোনো সভালৈ গলে সাউথ সালমাৰা ধুবুৰী গোৱালপাৰা বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ পিতৃ মাতৃসকলে আমাক ৰাজনৈতিক মানসিক সামাজিক মাধ্যম হোৱাটছআপ এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো আমাক ট্ৰান্সফাৰ কৰক তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ কিন্তু এটা কথা আমি জানিব লাগিব যে সৰকাৰ হিচাপে সাউথ সালমাৰাটো আমি শিক্ষক দিব লাগিব ধুবুৰীটো শিক্ষক দিব লাগিব বৰপেটাটো আমি শিক্ষক দিব লাগিব আমি গোৱালপাৰাটো শিক্ষক দিব লাগিব চিৰাঙতো আমি শিক্ষক দিব লাগিব পশ্চিম কাৰ্বি আলঙতো আমি শিক্ষক দিব লাগিব কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হ'ব আনখন অসম পিছ পৰি থাকিব ইয়াৰ সমাধান কি হ'ব পাৰে মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুল বিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয় গুৰুচৰণ কলেজ কটন কলেজ প্ৰাগজ্যোতিষ কলেজ আৰ্য কলেজ ধেমাজি মৰিধল কলেজ তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয় গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দ্য নেম অফ দ্য স্কুল আপোনালোকে এডভাৰটাইজ কৰক তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিস্ট্ৰিক্টত এপ্লাই কৰা নাই আমি ষ্টেটত এপ্লাই কৰা নাই আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজে আবেদন নকৰিব বা সেই চৰখনৰ লৰায়ে তাত আবেদন কৰিব কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকৈ পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকৈ থাকিব পাৰিম বাকি 30000 স্কুল আজিৰ নিয়মত চলক কিন্তু 3000খন স্কুল য'ত শিক্ষক আমি দিবৰ কাৰণে পানী বটল জানি কি সেই 3000খন স্কুলত সেপাৰেটলি বাই ইন্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট ক্যাডাৰ হয় ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে
জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ ছেকেণ্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব নট এ টাফ জব আমি এটা অহাজ 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিষ্ট্ৰিক্ট স্কুল বিকাম দা কেডাৰ সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইন্টমেন্ট হলে তেও জীৱনৰ কাৰণে তাতে থাকিব লাগিব হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল কিন্তু জোৰহাট বুলি নিযুক্তি নহব নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব লেট 1000 ষ্টুডেন্ট এপ্লাই এগেইনষ্ট দ্যাট স্কুল লেট 2000 ষ্টুডেন্ট এপ্লাই এগেইনষ্ট দা স্কুল আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে ইনষ্টেড অফ ডিস্ট্ৰিক্ট বিং এ কেডাৰ উই শুড ক্ৰিয়েট স্কুল কেডাৰ আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব যেনেকৈ অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয় আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰো কাৰণ ৰেগুলেশ্যন থাকিব নৰ্মছ থাকিব অংগনবাদীত যেনেকৈ হাইয়েষ্ট মেৰিটৰ ষ্টুডেণ্টজনক গাঁৱত এপইণ্টমেণ্ট হ'লেও দিবই লাগে তেনেকৈ আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হাইয়েষ্ট ষ্টুডেণ্টজনে পাব but that can be advertised by the school also it is not required that this advertise has to be only from director of elementary education tetia dibrugarh shibosagorer lora swaliye south salmara kotha chintao nokoribo south salmarat ketia interview ulale ketia interview sej hol kuneo gomu napabo aru south salmara studenteu tinsukiar bikhoye gomu napabo everybody will remain concerned about their own locality own school and own district merit will be the priority meritor logot ami compromise nokoru kino abedon kora school khenir bhitorat ataittkoi jijon highest meritorious student ami teok dim tet lagiboi other criteria will remain same kintu শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফোকাস কৰিব নোৱাৰো মই ভাবো ই আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে ই প্ৰযোজ্য নহয় নতুনকৈ হ'বলগীয়া শিক্ষকৰ কাৰণে আমি সেপাৰেট কেডাৰলৈকে আমি যাব লাগে মই ভাবো এটা বছৰ আপোনালোকে মন্থন কৰক আপোনালোকে চিন্তা কৰক কাৰণ তামিলনাডুতকৈও বেছি শিক্ষক থকা প্ৰদেশ এখনে 2000 স্কুলত আমি শিক্ষক নিযুক্তি দিব নোৱাৰো এই ধাৰণাটোৰ পৰা আমি দূৰত যাব লাগিব উত্তৰাখণ্ডত নিয়ম আছে যে সুগম আৰু দুৰ্গম যিকোনো মানুহে 10 বছৰ দুৰ্গমত কাম কৰিবই লাগিব there is many other models in various states in the country কিন্তু প্ৰথম লক্ষ্য যে এই 3000 স্কুলক জিলাই জিলাই সাবগ্ৰেড কৰি একোটা ক্লাস্টাৰ কৰি তাক একোটা কেডাৰ কৰি তাত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে আৰু নৰ্মেল টিচাৰ এপইন্টমেন্টৰ পৰা ইয়াক দূৰত ৰাখিব লাগে তেতিয়া মই ভাবো যে এই 2000-3000 স্কুলত আজি যি আমি পশ্চিম কাৰ্বি আলং বেয়া দেখা পাইছো তাৰ মূল কাৰণটো হল তাত শিক্ষক না যায় চিৰাঙত আমি বেয়া পাইছো তাৰ মূল কাৰণ হল ভুটান সীমান্তত শিক্ষক না যায় এই ব্যৱস্থাবিলাক আমি দূৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি ইনোভেটিভ ব্যৱস্থা আৰম্ভ কৰিব লাগিব তৃতীয়তে মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এখন শিক্ষা আয়োগ নিৰ্মাণ কৰিব লাগে বিশিষ্ট শিক্ষাবিদসকলক লৈ আৰু মানুহৰ মাজত এটা কথাৰ আমি চিন্তাৰ সৃষ্টি কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলছ নে কোৱালিটি দি নিৰ্ধাৰণ হয় এখন পঞ্চায়তত 6খন স্কুল এজন শিক্ষক কিন্তু সেইখন পঞ্চায়ত এখন স্কুল কিন্তু 6জন শিক্ষক কোনটো ভাল এই বিষয়টোৰ ওপৰত লেট পিপল অফ আসাম ডিবেট
আমি কোৱান্টিটি 45,000 আমাৰ শিক্ষক স্কুল আছে, 22,000 গাঁও আছে। অৰ্থাৎ একোখন পঞ্চায়তত 6খন স্কুল আমাৰ অসমত দেখা পোৱা যায়। 6খন স্কুলত দুজন শিক্ষক। যদি পাৰ ক্লাছত 1 টিচাৰ আমি দিব নোৱাৰো, তেতিয়াহ'লে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা লিমিট থাকিব। লিমিটৰ ওপৰত তেওঁলোকে পাৰফৰ্মেন্স কৰিব নোৱাৰে। এখন শৈক্ষিক আয়োগ এটা আমি নিৰ্মাণ কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলে প্ৰতিনিধিত্ব কৰে নে নাম্বাৰ অফ কোৱালিটি স্কুলে প্ৰতিনিধিত্ব কৰে, কোনটো? যদি আমাৰ প্ৰত্যেক পঞ্চায়তত বা প্ৰত্যেক ৰেভিনিউ ভিলেজত এখন স্কুল থাকক, কিন্তু সেইখন স্কুলত প্ৰতিটো ক্লাছতে এজন শিক্ষক থাকক, মই ভাবো ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব। স্কুল কমিব, কিন্তু চৰকাৰৰ খৰচ নকমে, কাৰণ নাম্বাৰ অফ টিচাৰ্ছ উইল বি মোৰ। আজি যদি অসমত 1 লাখ শিক্ষক আছে, শিক্ষক 2 লাখ হ'ব, কিন্তু স্কুল আমাৰ কমিব, যাতে এখন স্কুলত আমি প্ৰত্যেক ক্লাছত এজন শিক্ষক দিব পাৰো ইনষ্টেড অফ নাম্বাৰ অফ স্কুলছ। এই বিষয়ত আমি সিদ্ধান্ত ল'ব উপযুক্ত নহয়। মই ভাবো আমাৰ ৰাজ্যৰ শিক্ষাৰ লগত অতি নিবিড়ভাৱে জড়িত 10 গৰাকী শিক্ষক, প্ৰাক্তন শিক্ষক, শিক্ষাবিদক লৈ এখন কমিটি কৰিব লাগে। কেনেকে লাহে লাহে অসম পাৰ ক্লাছ 1 শিক্ষকলৈকে যাব পাৰে, আৰু তেতিয়াহে অসমৰ শিক্ষা ব্যৱস্থাৰ ৰূপান্তৰ হ'ব, অসমৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব। মই ভাবো যে নাম্বাৰ অফ স্কুলতকৈও আমি কোৱালিটি অফ টিচাৰ্ছ, নাম্বাৰ অফ টিচাৰ্ছত আমি গুৰুত্ব দিব লাগে। শিক্ষকৰ সংখ্যা বাঢ়িব লাগে, স্কুলৰ সংখ্যা বাঢ়িব নালাগে। তাৰ পৰিৱৰ্তে প্ৰত্যেক ৰাজহ গাঁৱত, প্ৰত্যেকখন ফৰেষ্ট ভিলেজ, প্ৰত্যেকখন ৰেভিনিউ ভিলেজত এখন স্কুলত যদি প্ৰত্যেক ক্লাছতে এজনকৈ আমি শিক্ষক দিব পাৰো, সেই ব্যৱস্থা আমাৰ বাবে অতি প্ৰয়োজনীয় হ'ব, আৰু সি আমি আগবাঢ়ি যোৱাত আমাক সহায় কৰিব। তৃতীয়তে, আমাৰ যিবিলাক ষ্টুডেণ্ট ডিপ্ল'মা ইন এডুকেশ্যন পাছ কৰে, BEd ইন এডুকেশ্যন পাছ কৰে, তেওঁলোকক আমি পোনে টেট শিক্ষক নিযুক্তি দিওঁ। কিন্তু স্কুলত ক্লাছ কেনেকে কৰিব পাৰে তাৰ আমি অৰেল নম্বৰৰো আমাৰ ব্যৱস্থা নাই, বা প্ৰেক্টিকেল পৰীক্ষা লোৱাটো সম্ভৱ নহয়। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে DEd আৰু BEd ডিগ্ৰী লোৱাৰ আগতে অন্তত 8 মাহ স্কুলত পঢ়ুৱাৰ অভিজ্ঞতা থাকিব লাগে, যাতে তেওঁলোকে প্ৰেক্টিকেল নম্বৰ এটা লৈ আহিব পাৰে। যদি এজন BEd অলৰেডি 6 মাহ যদি ক্লাছ কৰাৰ অভিজ্ঞতা লৈ আহে, আমি অৰেল পৰীক্ষা পাতিব নালাগে। এতিয়া আমি মে মাহত পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ আমি ৰিজাল্ট দিম। ৰিটেন পৰীক্ষা হৈছে, ৰিটেনৰ পিছত ৰিজাল্ট দিব। আমি অৰেল নলওঁ, অৰেল ল'লে চৰকাৰত দুৰ্নীতি আহিব। কিন্তু BEd পাছ কৰাৰ আগতেই যদি সেই শিক্ষকজনে 8 মাহ এখন স্কুলত পঢ়ুৱাই আহে, আৰু তেওঁলোকৰ পঢ়ুৱাৰ স্কিলটোৰ ওপৰত যদি BEdত তেওঁলোকে নম্বৰ পায়, তেতিয়াহ'লে আমি চিন্তা কৰিবলগীয়া একো নাথাকে। মই শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে BEd আৰু DEd শ্ৰেণী কোঠাৰ এটা ক্লাছৰুমৰ ভিতৰত থিয়ৰীৰ এটা পৰীক্ষা হোৱাৰ পৰিৱৰ্তে প্ৰেক্টিকেল ক্লাছ লোৱাৰ যদি অভিজ্ঞতা লৈ তেওঁলোকে DEd আৰু BEd পাছ কৰি আহে, তেতিয়াহ'লে আমি অৰেল পতাৰ প্ৰশ্নই নুঠে, আমি তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি দিব পাৰিম। এই দিশতো মই আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ কৰিম। চতুৰ্থতে, যিহেতু আমি ৰিটেন পৰীক্ষা নাপাতো, এজন টিচাৰ ক্লাছত গ'ল, তেওঁ একেবাৰে কমিউনিকেট কৰিব নোৱাৰে। চাকৰি পোৱাৰ পিছত আমি তেওঁক বিদায়ো দিব নোৱাৰো। অন্ততঃ 2টা বছৰ শিক্ষকক আমি প্ৰবেশনত ৰাখিব পাৰো নে নাই, যে মই চাকৰিটো পালো, চাকৰিটো মোৰ কনফাৰ্ম হ'ব, কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 years।
এই 2 বছৰ পুৰা দৰমহাও পাব, সকলো পাব, কিন্তু যোনে একেবাৰে কমিউনিকেট কৰিব নোৱাৰে, তেখেতসকলে শিক্ষক হৈ থাকি ছাত্ৰ ছাত্ৰীৰ কল্যাণ কৰিব নোৱাৰে। আৰু 2 বছৰলৈকে যদি আমি প্ৰবেশনত ৰাখো এজন শিক্ষকক, তেওঁৰ গুণগত ৰিভিউ কৰিবলৈও আমি 2টা বছৰ পিছত আমি সময় পাম। মই ভাবো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো আমি ফাণ্ডামেণ্টেল ডিফাৰেন্স কৰাৰ বাবে চেষ্টা কৰিব লাগে। মই শিক্ষা বিভাগক ধন্যবাদ জনাম যে প্ৰথমতে 150, তাৰ পিছত 100, এতিয়া 50 জন ছাত্ৰ ছাত্ৰী থকা স্কুলতো আমি এজনকৈ প্ৰধান শিক্ষক দিয়াৰ বাবে সিদ্ধান্ত লৈছো। মই ভাবো যে প্ৰধান শিক্ষক এজন স্কুলত অতিকে প্ৰয়োজনীয়। প্ৰধান শিক্ষকজনৰ যিটো আমি কেবিনেটত সিদ্ধান্ত লৈছো, তাৰ পূৰ্ণাংগ ৰূপায়ণৰ দিশত আমি খুব সোনকালে আগবাঢ়িব লাগে, যাতে প্ৰত্যেক 50 ষ্টুডেণ্টৰ বিপৰীতে একোজন প্ৰধান শিক্ষক থাকিব পাৰে। আৰু অহা বছৰ ইয়াক মই 40লৈকে নামাই দিবলৈ অনুৰোধ কৰিম, যাতে 40 ষ্টুডেণ্ট থকা শিক্ষক বিদ্যালয়টো আমি একোজন প্ৰধান শিক্ষক দিব পাৰোঁ। কাৰণ প্ৰশাসনীয় কামৰ বাবে প্ৰধান শিক্ষকজনৰ অতিকে প্ৰয়োজন। পঞ্চমতে, শিক্ষা বিভাগ সমতাৰ প্ৰতীক হ'ব লাগে। যদি শিক্ষা বিভাগে কয় যে SSA ৰেগুলাৰাইজ হোৱা শিক্ষক বেলেগ, আগত থকা শিক্ষক বেলেগ, তেনেকুৱা কথাবিলাক শুনিবও ভাল নালাগে, কৰিবও ভাল নালাগে। এবাৰ যেতিয়া গভৰ্ণমেণ্ট নিয়মীয়া শিক্ষকৰ নিযুক্তি দিলোঁ, তাৰ পিছত পাৰ্থক্য আমি ধৰি ৰাখিব নালাগে। সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰাইজ হোৱা প্ৰত্যেকগৰাকী শিক্ষকৰে জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষক হোৱাৰ অধিকাৰ আছে, আৰু সেই অধিকাৰক আমি সন্মান জনাব লাগে। আৰু ট্ৰেন্সফাৰ পোষ্টিঙৰ ক্ষেত্ৰতো 10 বছৰৰ যিটো সমগ্ৰ শিক্ষাৰ অভিজ্ঞতা, সেই অভিজ্ঞতাটোক এইবাৰো আমি কাউণ্ট কৰিব লাগে, কাৰণ যোৱা 10 বছৰো তেওঁলোকে চৰকাৰতে কাম কৰিছে। SSA মানেও চৰকাৰ আৰু নৰ্মেল স্কুল মানেও চৰকাৰ। চতুৰ্থতে, সমগ্ৰ শিক্ষা অভিযানত এতিয়া যিসকল শিক্ষকে কাম কৰি আছে, অলপমান হওক 2000-3000 শিক্ষক, তেওঁলোকৰ অভিজ্ঞতা বহুত হ'ল। জ্যেষ্ঠতাৰ ভিত্তিত তেওঁলোককো প্ৰধান শিক্ষক হোৱাৰ আমি অনুমতি দিব লাগে, যাতে তেখেতসকলেও প্ৰধান শিক্ষক হ'ব পাৰে। মোটামুটি মই এইটো কথাই ক'ম যে শিক্ষা বিভাগত শিক্ষকসকলক ডিছক্ৰিমিনেশ্যন নকৰি ইকুৱেলিটি, সমতাৰ ষ্ট্ৰাকচাৰ এটা বনাওক, যাতে প্ৰত্যেকজন শিক্ষকে শিক্ষা বিভাগত কাম কৰি মই SSA, মোৰ পোষ্টটো পাৰ্চনেল, মোৰ পোষ্টটো ৰেগুলাৰাইজ, এনেকুৱা শব্দবিলাকৰ যাতে চিকাৰ হ'ব নালাগে। দে কেন বি এ ইকুৱেল টিচাৰ, ইকুৱেল কণ্ট্ৰিবিউটৰ টু দ্য গ্ৰথ জাৰ্ণি অফ এডুকেশ্যন ইম্প্ৰুভমেণ্ট ইন আছাম। মই এই 3টা দিশৰ প্ৰতিও লক্ষ্য ৰাখিবৰ বাবে শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম। পুনৰ এবাৰ গুণোৎসৱৰ সুন্দৰ ফলাফলৰ বাবে ৰাজ্যৰ শিক্ষা জগতখনক মই ধন্যবাদ জনাইছোঁ, আৰু মই আশা কৰোঁ যে আমি গঠন কৰিব খোজা শিক্ষা আয়োগখনে কি ধৰণে আমি প্ৰথম শ্ৰেণীৰ পৰা 12লৈকে শিক্ষা ব্যৱস্থাটোক এখন স্কুলত আনিব পাৰোঁ, ইণ্টিগ্ৰেট কৰিব পাৰোঁ, কেনেকৈ আমি ক্লাছ 10ৰ পৰা 11-12লৈকে কোনো ষ্টুডেণ্ট যাতে কলেজত যাব নোখোজি সেইখন হাইস্কুলতে পঢ়িব পাৰে, তেওঁলোকৰ মিউজিক আৰু স্পৰ্টছ এই দুটাক আমি কেনেকৈ প্ৰেৰণা দিব পাৰোঁ, কাৰণ আমি সংগীত আৰু ক্ৰীড়াক বাদ দি সামগ্ৰিক শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰিব নোৱাৰোঁ। এই গোটেইবোৰ দিশত ৰাজ্যৰ শিক্ষা আয়োগখনক অধ্যয়নৰ বাবে দায়িত্ব দিবৰ বাবে মই শিক্ষা বিভাগক আহ্বান জনাম। পুনৰ এবাৰ অসমৰ শিক্ষা জগতখনক আজিৰ সুন্দৰ ফলাফলৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।